নৱ অসম ফাউণ্ডেশ্যনৰ উদ্যোগত ডিগবৈ মূলীয়াবাৰী পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে পদধ্বনি যুৱ মহোৎসৱ। পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি দীপেন কুমাৰ বৰাই। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই সমাজসেৱক জিতেন দত্তই। লোকসভাৰ বিৰোধীৰ উপদলপতি গৌৰৱ গগৈৰ সৈতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী মত বিনিময় অনুষ্ঠিত হয়। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে গৌৰৱ গগৈয়ে। নিজৰ চমু ভাষণত গৌৰৱ গগৈয়ে ছাত্ৰ ছাত্ৰীক বিভিন্ন উৎসৰ পৰা জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে যিমান পাৰি বিভিন্ন ভাষাৰ জ্ঞান আহৰণ কৰিবলৈ ছাত্ৰ ছাত্ৰীক আহ্বান জনায়। গৌৰৱ গগৈয়ে অসমৰ শিক্ষা ব্যৱস্থা বিভিন্ন দিশ সামৰিও বক্তব্য ৰাখে। আয়োজক সমিতিৰ সভাপতি দীপেন কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি পল্লৱ শৰ্মা, সাধাৰণ সম্পাদক প্ৰীতম বৰকটকী, উপ সভাপতি ৰাহুল দাস সহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ লগতে তৰ্ক প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। আৰু অসমৰ মানুহৰ আমি সমস্যা কেনেদৰে সমাধান কৰোঁ তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। আৰু যিসকল আমাৰ অসমীয়া মানুহবোৰ নিজৰ নিজৰ ক্ষেত্ৰত ভাল কৰি আছে, সফলতা লাভ কৰি আছে, তেওঁলোকক আমি আৰু অলপ সহায় কৰিব লাগিব। I study in Carmel School class 9. My question is that are you satisfied with the inclusion of Assamese language in our syllabus and the way it is taught and the importance given to it? If not, what addition would you like to make to promote this language? আহি মই যথেষ্ট সুখী আৰু ডিগবৈ অঞ্চলৰ বিভিন্ন স্কুলৰ পৰা অহা ল'ৰা ছোৱালীসকলৰ লগত মত বিনিময় কৰি মই যথেষ্ট ভাল পালোঁ। খুব সুন্দৰ সুন্দৰ প্ৰশ্ন তেওঁক আমাক সুধিলে আৰু শিক্ষাৰ ওপৰত প্ৰশ্ন আছিল, চিকিৎসাৰ ওপৰত প্ৰশ্ন আছিল, গৱেষণাৰ ওপৰত প্ৰশ্ন আছিল, ৰাজনীতিৰ ওপৰত প্ৰশ্ন আছিল। আৰু মই ভাবোঁ যে এনেদৰে যদি আমি ৰাজনীতিবিদসকলে যদি ল'ৰা ছোৱালীসকলৰ মাজত যায়, তো সমাজৰ মাজত ৰাজনীতিবিদসকলৰ প্ৰতি চিন্তাধাৰা সলনি হ'ব। আৰু আমি সকলেও যিসকল ৰাজনীতিৰ লগত জড়িত হৈ আছে, আমিও গম পাম যে ল'ৰা ছোৱালী আজিৰ তাৰিখত কি বিষয়ৰ ওপৰত বেছি চিন্তা কৰি আছে বা বিচাৰিছে, নিজৰ নিজৰ স্কুলত কি বিচাৰিছে। তো এনেধৰণৰ অনুষ্ঠান মোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। ময়ো যথেষ্ট জানিবলৈ শিকিবলৈ পাওঁ। ময়ো নিজকে এজন ছাত্ৰ হিচাপে লওঁ আৰু আজিও মই ল'ৰা ছোৱালীসকলৰ লগত কথা পাতি বহুত কথাখিনি জানিবলৈ সক্ষম হ'লোঁ। ডিগবৈৰ পৰা বিজয় সূত্ৰধাৰৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।